প্ৰথম প্ৰশ্ন হৈছে যে প্ৰশ্ন নম্বৰ 1 সুধিছে কলকাতা আৰু আগ্ৰাৰ মাজত টেলিগ্ৰাফ লাইন কেতিয়া প্ৰৱৰ্তন কৰা হয় ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব কমেন্ট কৰক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 1853 গতিকে মনত ৰাখিব কলকাতা আৰু আগ্ৰাৰ মাজত 1853 চনত টেলিগ্ৰাফ লাইন প্ৰৱৰ্তন কৰা হয় নেক্সট প্ৰশ্ন আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 2 সুধিছে পৰীক্ষামূলকভাৱে ভাৰতত কেতিয়া টেলিগ্ৰাফ লাইন খোলা হয় ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 1839 চনত মনত ৰাখিব 1839 চনত পৰীক্ষামূলকভাৱে ভাৰতত টেলিগ্ৰাফ লাইন খোলা হয় নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 3 সুধিছে অসমীয়া ব্যাস কোন ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেন্ট বক্স খোলা আছে কমেন্ট কৰিব পাৰে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে ৰাম সৰস্বতী গতিকে মনত ৰাখিব ৰাম সৰস্বতী হৈছে অসমীয়া ব্যাস নেক্সট প্ৰশ্ন আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 4 এইখিনি জনাই থব বিচাৰিছো যদি আমাৰ ভিডিঅ ভাল পাইছে লাইক কৰিব লগতে ভিডিঅটো যদি আমাৰ এতিয়ালৈকে চেনেলটিক সাবস্ক্ৰাইব কৰা নাই চেনেলটিক সাবস্ক্ৰাইব কৰিব আৰু অনাগত দিনত সুন্দৰ ভিডিঅ পাই থাকিবলৈ আমাৰ চেনেলক সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব লগতে আসাম পুলিচ লগতে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট প্ৰতিজন কেণ্ডিডেট ভিডিঅটো শেষলৈকে চাব আৰু ভিডিঅটোৰ শেষত পূৰ্বৰে আপোনালোকলৈ প্ৰশ্ন আগবঢ়াম প্ৰশ্নটো শুদ্ধ উত্তৰ কমেন্ট নকৰাকৈ নাথাকিব ইয়াৰ যোগেদি আপোনালোকৰ দক্ষতা প্ৰকাশ কৰা হ'ব দক্ষতা জুখি চোৱা হ'ব যে আপুনি কিমান প্ৰস্তুতি চলাই আছে পৰীক্ষাৰ বাবে মনত ৰাখিব এতিয়া আহিছো 4 নম্বৰ প্ৰশ্নৰ মাজলৈ প্ৰশ্ন সুধিছে অসমৰ প্ৰথম ৰাজ্যপাল হোৱা ব্যক্তি কোন ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেন্ট কৰক এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে বিষ্ণুৰাম মেধি গতিকে মনত ৰাখিব বিষ্ণুৰাম মেধি হৈছে অসমৰ প্ৰথম ৰাজ্যপাল হোৱা ব্যক্তিজনৰ নাম নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 5 সুধিছে সংগীত নাটক একাডেমী বঁটা তলৰ কোনজন ব্যক্তিয়ে লাভ কৰিছিল প্ৰশ্নটো খুব ইম্পৰ্টেন্ট সংগীত নাটক একাডেমী বঁটা তলৰ কোনজন ব্যক্তিয়ে লাভ কৰিছিল এই প্ৰশ্ন শুদ্ধ উত্তৰ কোনটো হ'ব কমেন্ট বক্সত কমেন্ট কৰক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে শ্ৰী মিত্ৰদেৱ মহন্ত গতিকে মনত ৰাখিব শ্ৰী মিত্ৰদেৱ মহন্তই সংগীত নাটক একাডেমী বঁটা লাভ কৰা ব্যক্তি নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 6 সুধিছে কোৱেশ্চন নম্বৰ 6ত সুধিছে অসমৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী কোন অসমৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী কোন অতি প্ৰয়োজনীয় আৰু সাম্প্ৰতিক বৰ্তমান সময়ৰ প্ৰয়োজনীয় কোৱেশ্চন ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেন্ট বক্সত কমেন্ট কৰক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে অজন্তা নেওগ গতিকে মনত ৰাখিব অজন্তা নেওগ হৈছে অসমৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী নেক্সট প্ৰশ্ন আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 7 সুধিছে নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয় এই অপচনৰ শুদ্ধ উত্তৰ হ'ব কমেন্ট কৰক এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 1919 চনত গতিকে 1999 চনত নুমলীগড় তেল শোধনাগাৰ স্থাপন কৰা হয় অতি কমন প্ৰশ্ন এইটো নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয় 1999 চনত মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 8 সুধিছে কোৱেশ্চন নম্বৰ 8ত সুধিছে যে অসমত প্ৰথম গুণোৎসৱ কেতিয়া পৰা পালন কৰা হয় যেটা আপোনালোকে ইতিমধ্যে জ্ঞাত যে মাধ্যমিক পৰ্যায়ত বা প্ৰাথমিক পৰ্যায়ত গুণোৎসৱ পালন কৰে স্কুলসমূহত গতিকে এই গুণোৎসৱসমূহ কেতিয়াৰ পৰা পালন কৰা হয় বা কেতিয়াৰ পৰা পতা আৰম্ভ হৈছিল এই অপচনৰ শুদ্ধ উত্তৰ কমেন্ট বক্সত কমেন্ট কৰক এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন এনসাৰ নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ 2017 চনত গতিকে মনত ৰাখিব 2017 চনৰ পৰা বা 2017 চনৰ পৰা অসমত প্ৰথম গুণোৎসৱ আৰম্ভ হয় এইটো কথা মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 9 নম্বৰ প্ৰশ্ন স্কাৰ্ভি ৰোগ কিহৰ অভাৱত হয় স্কাৰ্ভি ৰোগ কিহৰ অভাৱত হয় এই অপচনৰ কমেন্ট প্ৰশ্ন আগৰ পৰীক্ষাত আহিছে এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ ভিটামিন চিৰ অভাৱত গতিকে মনত ৰাখিব ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয় নেক্সট প্ৰশ্ন হৈছে 10 নম্বৰ প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 সুধিছে কোৱেশ্চন নম্বৰ 10ত আঁঠুৰ হাড়ৰ বৈজ্ঞানিক নাম কি গতিকে আমাৰ নিশ্চয় জ্ঞাত আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ যিটো আমাৰ হাড় আছে হাড়ৰ নিজা বৈজ্ঞানিক নাম আছে সেইখিনি কথা মনত ৰাখিব আৰু আঁঠু হাড়ৰ বৈজ্ঞানিক নাম কি ইয়াত সুধিছে গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে নিশ্চয় দেখিছে এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে পেটিলা মনত ৰাখিব পেটেলা হৈছে আঁঠুৰ হাড়ৰ বৈজ্ঞানিক নাম নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 11
সুধিছে কটন কলেজক বিশ্ববিদ্যালয়লৈ উন্নতিকৰণ কেতিয়া কৰা হয় অৰ্থাৎ প্ৰথম কটন কলেজ আছিল নিৰ্দিষ্ট সময়ত বিশেষকৈ আপডেট কৰি কটন কলেজক কি কৰা হ'ল বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰা হ'ল হেতু কিমান বছৰত কৰা হৈছিল কেতিয়া কৰা হৈছিল এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব পটাপট কমেন্ট কৰক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ C is the correct answer 2/6/2017 গতিকে 2/6/2017 কি হৈছিল কটন কলেজক বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰা হৈছিল মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে 12 নম্বৰ গাখীৰৰ বিশুদ্ধতা জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় অতি ইম্পৰ্টেন্ট প্ৰশ্ন গাখীৰৰ বিশুদ্ধতা জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় এই অপচনৰ শুদ্ধ উত্তৰ হ'ব কমেন্ট বক্সত কমেন্ট কৰক এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব প্ৰশ্ন উত্তৰ হৈছে অপচন হৈছে বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে লেক্টোমিটাৰ গতিকে মনত ৰাখিব লেক্টোমিটাৰ সহায়ত গাখীৰৰ বিশুদ্ধতা জোখা হয় নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 13 সুধিছে ভাৰতৰ কোনখন ঠাইত প্ৰথম ক্ৰিকেট খেল আৰম্ভ হয় অতি প্ৰয়োজনীয় কমন প্ৰশ্ন এটো মনত ৰাখিব ভাৰতৰ কোনখন ঠাইত প্ৰথম ক্ৰিকেট খেলৰ আৰম্ভ হয় এই প্ৰশ্ন শুদ্ধ উত্তৰ কমেন্ট বক্স খোলা আছে কমেন্ট কৰিব এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ C is the correct answer হেয়া হৈছে মুম্বাই গতিকে মুম্বাইত ভাৰতৰ প্ৰথম ক্ৰিকেট খেলৰ আৰম্ভ হয় নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 14 সুধিছে ভাৰতৰ কোন ৰাজ্যত পুৰুষৰ সংখ্যা বেছি ভাৰতৰ কোন ৰাজ্যত পুৰুষৰ সংখ্যা বেছি এখিনি খুব ইম্পৰ্টেন্ট প্ৰশ্ন পপুলেশন ৰিলেটেড গতিকে কাৰেক্ট আনসাৰ কোনটো হ'ব এই প্ৰশ্নৰ কাৰেক্ট আনসাৰ হ'ব প্ৰশ্ন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে পূব পঞ্জাব গতিকে মনত ৰাখিব পূব পঞ্জাবত ভাৰতৰ বিশেষকৈ পুৰুষৰ সংখ্যা বেছি নেক্সট প্ৰশ্ন আগবাঢ়িছো এইখিনি জনাই থব বিচাৰিছো যদি আমাৰ চেনেলটি ভাল পাইছে সাবস্ক্ৰাইব কৰিব আৰু ভিডিওৰ পৰা যদি আপুনি অন্তত উপকৃত হৈছে নিশ্চয় ভিডিওটো লাইক এটা কৰিব কৰিলে আমাৰ ভাল লাগে আপোনালোকে লাইক এটা কৰি পৰৱৰ্তী পৰ্যায়ত আৰু এটা ভাল ইনফৰমেশন দিবলৈ ভাল পাওঁ গতিকে যদি ভাল ইনফৰমেশন লাগে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছে হেৰু জনাব আৰু পৰৱৰ্তী পৰ্যায়ত এটা প্ৰশ্ন আগবঢ়াম প্ৰশ্নটো সুন্দৰকৈ সকলোৱে কমেন্ট বক্সত কমেন্ট কৰিব উত্তৰটো এটা 15 নম্বৰ প্ৰশ্ন আগবাঢ়িছো 15 নম্বৰ প্ৰশ্ন তাজমহল কেতিয়া নিৰ্মাণ কৰা হৈছিল এই অপচনটোৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব B is the correct answer হেয়া হৈছে 1854 গতিকে মনত ৰাখিব গতিকে 1854 চনত তাজমহল নিৰ্মাণ কৰা হৈছিল নেক্সট প্ৰশ্ন আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 16 নম্বৰ প্ৰশ্ন দেখত কেতিয়া 1000 টকীয়া নোট প্ৰচলন হয় দেখত কেতিয়া 1000 টকীয়া নোট প্ৰচলন হয় এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ B is the correct answer হেয়া হৈছে 2000 চনত গতিকে মনত ৰাখিব 2000 চনত দেখত 1000 টকীয়া নোট প্ৰচলন হৈছিল বা হয় নেক্সট প্ৰশ্ন হৈছে 17 নম্বৰ ইয়াত সুধিছে ভাৰতত কেতিয়া কাগজী মুদ্ৰাৰ প্ৰচলন হয় ভাৰতত কেতিয়া কাগজী মুদ্ৰাৰ প্ৰচলন হয় এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব চাৰিটা উত্তৰৰ ভিতৰত হেয়া হ'ব A is the correct answer 1770 চনত গতিকে 1770 চনত ভাৰতত কাগজী মুদ্ৰাৰ প্ৰচলন হয় নেক্সট প্ৰশ্ন হৈছে 18 নম্বৰ প্ৰশ্ন আৰু দুটা প্ৰশ্নৰ ভিতৰতে আপোনালোকৰ অন্তিম প্ৰশ্ন লৈ আহিম আৰু কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব ধৈৰ্য ধৰি ভিডিওটো চাব আৰু ভিডিওটো চাই ভাল পাইছে না পাইছে হেতু কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব নেক্সট প্ৰশ্ন আহিছে 18 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথম মেডিকেল কলেজখনৰ নাম কি এই প্ৰশ্ন শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব প্ৰশ্ন নম্বৰ হেয়া হ'ব বিশেষকৈ A is the correct answer হেয়া হৈছে বেংগল মেডিকেল কলেজ গতিকে মনত ৰাখিব বেংগল মেডিকেল কলেজ হৈছে ভাৰতৰ প্ৰথমখন মেডিকেল কলেজখনৰ নাম নেক্সট প্ৰশ্ন আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে 20 নম্বৰ এই প্ৰশ্নটো যোৱাটো ভিডিওত প্ৰশ্ন খুদা হৈছিল যথেষ্টখিনি কেন্দ্ৰীয় শুদ্ধ উত্তৰ কমেন্ট কৰিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব নিশ্চয় দেখিছে দেবিকা ৰাণীয়ে কিমান চনত দাদা সাহেব ফালকে বঁটা লাভ কৰিছিল এই প্ৰশ্ন শুদ্ধ উত্তৰ কমেন্ট বক্সত যথেষ্টখিনি কেন্দ্ৰীয় কমেন্ট কৰিছিল গতিকে তাৰো ভুল উত্তৰ যথেষ্টখিনি আছিল গতিকে শুদ্ধ উত্তৰটো মই কৈ দিছো গতিকে শুদ্ধ উত্তৰ হ'ব A is the correct answer 1969 চনত গতিকে মনত ৰাখিব 1969 চনত দেবিকা ৰাণীয়ে দাদা সাহেব ফালকে বঁটা লাভ কৰিছিল এইটো প্ৰশ্ন যোৱাটো ভিডিওত খুদা হৈছিল আজিৰ ভিডিও গুৰুত্বপূৰ্ণ প্ৰশ্ন হিতানত প্ৰশ্ন লৈ আহিছো আগৰ দৰে গতিকে কমেন্ট বক্স খোলা আছে সুন্দৰকৈ কমেন্ট কৰিব আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন হিতানত প্ৰশ্ন হৈছে যে আহোম যুগৰ জনপ্ৰিয় খেলবিধৰ নাম কি এই অপচনত দিছে A বুলবুলি চৰাই যুঁজ B হেন যুঁজ C কুকুৰা যুঁজ আৰু D মল্ল যুঁজ গতিকে কাৰেক্ট আনসাৰ যদি এজনে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আজিৰ ভিডিও গুৰুত্বপূৰ্ণ প্ৰশ্ন হিতানত হৈছে যে আহোম যুগৰ জনপ্ৰিয় খেলবিধৰ নাম কি এই অপচনত দিছে A বুলবুলি চৰাই যুঁজ B হেন চৰাই যুঁজ C কুকুৰাৰ যুঁজ D মল্ল যুঁজ যদি শুদ্ধ উত্তৰ জানে কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আকৌ নতুন ভিডিও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিও ইয়াতে সামৰি মাৰিছো ধন্যবাদ সুস্থ থাকক ভালদৰে পঢ়া শুনা কৰক